দিনটোৰ ব্যস্ততাৰ মাজতে আজি ভাবিলোঁ অকণমান কিবা খোৱা বস্তু এটা বনাওঁ। হালিম চিটছৰ আজি লাডু অকণমান বনাবলৈ ভাবিলোঁ। বনাওঁ কাৰণ শ্বুটিঙো নাই। গতিকে ল'ৰায়ো কৈ আছিলে কিবা এটা বনোৱা বনোৱা বুলি। মই অনলাইন অৰ্ডাৰ কৰি আনিছিলোঁ হালিম চিটছ। শুনি আছিলোঁ ইয়াৰ গুণাগুণৰ বিষয়ে, বিশেষকৈ শীতকালত স্বাস্থ্যৰ কাৰণে খুবেই উপযোগী। ই আচলতে গৰম প্ৰকৃতিৰ, সেইকাৰণেই ঠাণ্ডা দিনত এইবিধ লাডু খোৱা হয় আৰু ইয়াত যথেষ্ট আইৰণৰ পৰিমাণ বেছি। নাৰিকল এটা ফালি ল'লোঁ আৰু সেই নাৰিকলৰ পানীখিনি মই পেলাই নিদিলোঁ। সেই পানীখিনিতে হালিমছৰ গুটি মই তিয়াই দিলোঁ। আপোনালোকে এনেই সাধাৰণ পানীটো তিয়াব পাৰে, কিন্তু নাৰিকলৰ পানীত যিহেতু এটা প্ৰাকৃতিকভাৱে এটা মিঠা গুণ আছে, গতিকে হালিম চিটছ সেই নাৰিকলৰ পানীত তিয়ালে হালিম চিটছত অকণমান তিতিকি ভাৱ এটা আছে, গতিকে সেই ভাৱটো নোহোৱা হৈ যাব। যিহেতু পানীখিনি যেতিয়া গুটিখিনি এবজৰ্ব কৰিব, তেতিয়া সেই গুটিখিনি অকণমান মিঠা হৈ পৰিব, তিতিকি গুণটো আৰু নাথাকে। গতিকে 4 চামুচ দিলোঁ, দি পেলাই লৰাই পেলাই এতিয়া মই এই গুটিখিনি 20 মিনিট সময়ৰ কাৰণে ৰেষ্ট কৰিম। এফালে হালিম চিটছখিনি পানীত ৰেষ্ট হয়, মানে মই ইফালে নাৰিকল ৰুকি লৈছোঁ, কাৰণ নাৰিকল খুবেই প্ৰয়োজন। হালিম চিটছৰ লাডু বনালে নাৰিকল লাগিবই, কাৰণ নাৰিকলৰ যিটো ফেটছ সেইটো হালিম চিটছৰ লাডুৰ কাৰণে বিৰাট উপযোগী। ফেটছৰ সংস্পৰ্শত আহিলেহে তাৰ গুণাগুণখিনি এক্টিভেট হয়। আৰু নাৰিকলত যিটো পাওঁ ফেটছ, সেইটো গুড ফেট, গতিকে সেইটো কাৰণে নাৰিকল খুবেই উপযোগী। মই নাৰিকলখিনি এনেদৰে ৰুকি ল'লোঁ। এটা নাৰিকল সম্পূৰ্ণ দিয়া নাই, এফাল দিছোঁ মই। আৰু চাওক, এতিয়া এই যে পানীত যে তিয়াই থৈছিলোঁ নাৰিকলৰ পানীত, দেখিছেনে কেনেকৈ একদম জেলিৰ নিচিনা হৈ গৈছে। বৰ ধুনীয়া লাগিছে ন দেখিবলৈ, কালাৰটো কেনেকুৱা ধুনীয়া। এতিয়া সেই জেলিৰ ফৰ্ম ল'লে। গতিকে এয়া নাৰিকল, আৰু যিমান পৰিমাণৰ মানে আমি হালিম চিটছ লওঁ, সিমান পৰিমাণ বা তাতকৈ অকণমান বেছি নাৰিকল আপোনালোকে ল'ব। আৰু সেই সমপৰিমাণৰে অলপ গুড় আমি কাটি ল'লোঁ। আচলতে মোৰ অকণমান গুড় বেছি হ'ল, মানে ভয়তে ভাবিলোঁ বেছি তিতা চিতা হ'ব নেকি, গুড় অলপ বেছিয়ে হ'ল বাৰু। এতিয়া কেৰাহী গৰম কৰি তাত সৰু চাহ চামুচেৰে মই 2 চামুচ ঘি দিলোঁ। ঘিটো দিবই লাগিব। আৰু গতিকে ঘিত থকা যিটো ফেটছ, সিও গুড ফেটছ বুলি কোৱা হয়, আৰু ঘি খুবেই উপকাৰী আচলতে শৰীৰৰ কাৰণে। ঠাণ্ডা দিনত আমি বিভিন্ন ধৰণৰ লাডু খাওঁ, যাতে ঠাণ্ডা নালাগে বা ঠাণ্ডাৰ পৰা আমি উপশম পাব পাৰোঁ। এতিয়া হালিম চিটছখিনি আমি ঘিত দি দিলোঁ। যিমানখিনি আছিলে একদম জেলি ফৰ্ম হৈ আছিলে, সেই গোটেইখিনি আমি দি দিলোঁ। অকণমান ষ্টিকি টাইপ হয়, অকণমান আঠা আঠা হ'বই, যিহেতু জেলি ফৰ্মত আছে। গতিকে অতি সাৱধানেৰে আমি ঘিত এই হালিম চিটছখিনি ভাজিব লাগিব। এতিয়া সুন্দৰকৈ আমি সেয়া লৰাইছোঁ। দেখিছেনে কেৰাহীত অকণ অকণ লাগি ধৰিছে। একো নাই, আপোনালোকে ভয় খাব নালাগে, লাহে লাহে সি নিজে এৰি যাব। যেতিয়া ঘিটো আৰু হালিম চিটছৰ ভিতৰত থকা যিখিনি পানী গুটিখিনি এবজৰ্ভ কৰিলে, সেই যেতিয়া ঘিৰ লগত মিলি যাব, তেতিয়া সি লাহে 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 গোটেই লাগি ধৰা যিটো সেইখিনি নোহোৱা হৈ যাব, অট'মেটিকেলি নোহোৱা হৈ যাব। আপোনালোকে চাই থাকিব। দেখিছে কি ধুনীয়াকৈ লৰাই আছোঁ। অকণমান সময় লৰাব লাগিব, তাত থকা পানীখিনি যাতে নোহোৱা হৈ যায়, ঘিৰ লগত আহি পেলাই যাতে নোহোৱা হৈ যায়। এতিয়া মই এই যে কাটি থৈছিলোঁ সৰু সৰুকৈ গুড়খিনি, সেইখিনি দি দিলোঁ। এতিয়া গুড়, ঘি আৰু হালিম চিটছ এই গোটেইখিনি লগ লাগি এটা মিশ্ৰণ হৈছে। ইয়াৰ হালিম চিটছৰ গুণাগুণৰ সম্পৰ্কে মই বহুতখিনি পঢ়িছোঁ, অধ্যয়ন কৰি চালোঁ যে সঁচাকৈ খুবেই উপকাৰী। গতিকে ভাল বস্তু সদায় আদৰণীয়। আৰু যিহেতু শীত লাহে লাহে নামি আহিছে, গতিকে প্ৰাকৃতিকভাৱে অকণমান শীতৰ পৰা ৰক্ষা পোৱাৰ উপায় কিছুমান অৱলম্বন কৰিলে ভাল হয়। আৰু আমি যিমান পাৰোঁ সদায় প্ৰকৃতিৰ ওপৰতেই নিৰ্ভৰ কৰিব লাগে। মেন মেড যিবিলাক ফেক্টৰী মেড যিবিলাক বস্তু, সেইবোৰৰ পৰা পৰাপক্ষত অকণমান দূৰত থাকিব পাৰিলে ভাল। গতিকে
এতিয়া আমি নাৰিকলখিনি দি দিছোঁ। আৰু এবিধ লাডু দিনত মাত্ৰ এটা বা দুটা, তাতকৈ বেছি খাব নালাগে। কাৰণ ইয়াত যিটো আইৰণ আছে আৰু ইয়াত যিখিনি উপকৰণ বা সামগ্ৰী আমি যিখিনি ব্যৱহাৰ কৰিলোঁ, ইয়ে খুব গৰম প্ৰকৃতিৰ। গতিকে আপুনি ঠাণ্ডা দিনত সৰু মানে ল'ৰা ছোৱালীৰ পৰা বৃদ্ধজনলৈ, যদি বেছি বয়সীয়াল মানুহ হয় তেওঁলোকক দিনত এটা খাব দিলেই হ'ল, বা বাকী ল'ৰা ছোৱালী বা আমাৰ মানে মধ্যবয়সীয়া মানুহে দিনত দুটাকৈ খাব পাৰে। চাওকচোন কেনেকুৱা ভাজাৰ পিছত ধুনীয়া ৰং এটা আহিছে ন, দেখাত একদম হালোৱা যেন লাগিছে। চাওকচোন, চুজি মুগ দালিৰ হালোৱা একদম তেনেকুৱা লাগিছে। সঁচাই বৰ ধুনীয়া হৈছে। ঘি দেখিছে কেনেকৈ এৰি গ'ল কেৰাহীৰ পৰা, চাওক মানে একদম চাফা হৈ গ'ল কেৰাহী। নাৰিকলতো এবিধ তেল ওলায়, প্ৰাকৃতিক তেল, এফালে ঘি, গতিকে গুড়, এই গোটেইখিনি মিশ্ৰণে গোটেই বস্তুটোক এটা পেষ্টৰ নিচিনা কৰি পেলালে। আৰু ই যিমানে ভাজি থাকিব ই লাহে 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 টাইট হৈ আহিব। তাৰপিছতে অকণমান কাজু আছিলে হাতত, মই বেছি নাছিলে, এক মুঠিমান, তাকে দি দিলোঁ আৰু বোলো অকণমান ভাল লাগিব, খাই ভাল পাব ল'ৰাই, গতিকে কাজু মুঠিও দিলোঁ। গতিকে কাজুখিনি দিয়াৰ পিছত অকণমান ভাজিব লাগিব, যাতে অকণো পানী নাথাকে, যাতে লাডুখিনি যাতে অকণমান কেইবাদিনো ভালকৈ থাকে। আৰু ভালকৈ পানী নোহোৱাকৈ আপোনালোকে যদি এইটো বনায়, শীতকালত আপুনি মোটামুটি 10-15 দিনলৈকে, 10-15 দিন আৰামত থাকিব। ফ্ৰিজত থ'ব নালাগে, যিহেতু এতিয়া ইমান গৰম নহয়। ধুনীয়াকৈ এয়াৰটাইট কণ্টেইনাৰত ভৰাই পেলাই আপোনালোকে বাহিৰতে ভালকৈ থ'ব পাৰিব। এতিয়া এইখিনি আমি এখন বহল থালত আমি উলিয়াই লৈছোঁ। লাডু বনাব লাগিব, কিন্তু বৰ গৰম। আমি যে নাৰিকলৰ লাডু বনাওঁ, সেই নাৰিকলৰ বনাওঁতে যেনেকৈ আমি হাতখন পানীত তিয়াই তিয়াই লওঁ ন, বৰ হেৰি হৈ যায়, বৰ গৰম লাগে নহয় হাতত। আৰু আকৌ ঠাণ্ডা হ'লেও কিবা গোট খাই যায়, লাডুটো বান্ধ নাখায়। এইটোৰো একেই বাৰু, কিন্তু এইটো আকৌ এটা কথা হয়, নাৰিকলৰ লাডুৰ নিচিনা ইমান টান নহয়, এইটো অকণমান ছফ্ট। এই দেখিছে, মই এইখিনি পাত্ৰত উলিয়াই ল'লোঁ। এতিয়া লাডু বান্ধিবলৈ আৰম্ভ কৰিম। গৰম আছে কিন্তু, প্ৰথমে অকণমান গৰম লাগিছেই, তথাপি চেষ্টা কৰিছোঁ। নতুন কিবা এটা বনাবলৈ পালে অকণ আগ্ৰহটো বেছি হয় যে। গৰম আছে, আপোনালোকে অকণ বহলাই লৈ পেলাই ঠাণ্ডা কৰি পেলাই লাডুটো মানে বান্ধিব পাৰে। এনেকৈয়ে বিভিন্ন ধৰণৰ বস্তু ঘৰতে বনাই পেলাই আমি আমাৰ পৰিয়ালক, সদস্যসমূহক খুৱাব পাৰোঁ, নিজেও খাব পাৰোঁ। ভাল লাগে এইবিলাক বস্তু বনাই থ'ব পাৰিলে। এয়া আমাৰ লাডু বনোৱা শেষেই হ'ল। এতিয়া শেষৰটো লাড়ু মই বনাইছোঁ। এয়া এইখিনি আজি আৰু বনালোঁ আৰু বহুত বিশেষ নহ'ল, বেছি নহ'ল বাৰু। মই এফাল নাৰিকল দিছিলোঁ আৰু হালিম চিড 4 চামুচ দিছিলোঁ। বাকীখিনি আছে আৰু এফাল নাৰিকল, পিছত বনাম কিন্তু ভালদৰে। গতিকে অতি মানে উপকাৰী এবিধ লাডু। আপোনালোকে শীতকালত বনাই খাবচোন, জনাব কেনে পালে।